ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰপেটা ৰোডৰ আজাদ নগৰৰ ৰাইজে। ড্ৰাগছৰ লগত জড়িত থকা লোকৰ মৃত্যু হলে জানাজা নকৰে আৰু কবৰস্থানত দাফন অৰ্থাৎ কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰপেটা ৰোডৰ আজাদ নগৰৰ যুৱ সমাজৰ উদ্যোগত আয়োজিত ড্ৰাগছৰ বিৰোধী এক সজাগতা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক তথা আজাদ নগৰ সমাজৰ মুৰব্বী আইনাল হকে কয়, ড্ৰাগছ সেৱন কৰা আৰু ড্ৰাগছৰ ব্যৱসায় কৰা লোকক বৰপেটা ৰোডৰ আজাদ নগৰ সমাজে জানাজা নামাজ নপঢ়ে আৰু কবৰস্থানত তেওঁলোকক দাফন অৰ্থাৎ কবৰ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি বৰপেটা ৰোডৰ আজাদ নগৰৰ কিছু যুৱকে ড্ৰাগছৰ লগত জড়িত হৈ সমাজখনক এক অন্ধকাৰৰ দিশে ঠেলি দিছে। বহু যুৱকক বৰপেটা ৰোডৰ আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে যদিও সেইসকল যুৱকে জেলৰ পৰা ওলাই আহি পুনৰ ড্ৰাগছৰ লগত জড়িত হৈ পৰে। সেয়ে বৰপেটা ৰোডৰ আজাদ নগৰৰ সমাজে কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হৈ পৰিছে। দেওবাৰে নিশা আজাদ নগৰত অনুষ্ঠিত হোৱা সজাগতা সভাত শিক্ষাবিদ, সমাজকৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সভাপতি, সম্পাদক, যুৱ সমাজৰ লগতে বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ উপস্থিতিত আজাদ নগৰৰ সমাজে এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি কয়, ড্ৰাগছ আসক্ত আৰু ড্ৰাগছৰ লগত জড়িত লোকসকলক ড্ৰাগছৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়। ড্ৰাগছৰ লগত কোনো লোক জড়িত থাকে বা তেনে লোকৰ মৃত্যু হলে জানাজা নকৰে অৰ্থাৎ কবৰস্থান নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। উক্ত সজাগতা সভাত বৰপেটা ৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুমিত তালুকদাৰ, বৰপেটা ৰোডৰ ইছলামিক ক্লাব এণ্ড লাইব্ৰেৰীৰ সভাপতি জাহিদুল ইছলাম, বৰনগৰ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ৰেজাউল কৰিম আহমেদ, সমাজকৰ্মী আব্দুল আজিজ, মনিৰ উদ্দিন, শামছুল আলম, আব্দুল লতিফকে ধৰি সমাজৰ বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বাৰবাৰ অনুৰোধ কৰিছোঁ, আমি বুজাবৰ চেষ্টা কৰিছোঁ, অগত্যাও যদি নামানে তেতিয়া এটা প্ৰচেছ এনেকুৱা আহিব, আমি চেষ্টা কৰিম যে সমাজৰ তৰফৰ পৰা। গতিকে যিহেতু তাৰমানে সমাজৰ এটা হেৰি আছে যে আমাৰ মানুহবিলাকক মৃত্যুবৰণ কৰিলে আমি ক'ত লৈ যাওঁ, কবৰস্থানত লৈ যাওঁ। তেতিয়া আমি ভাবিছোঁ যে আমি এনেকুৱা এটা হেৰি কৰিম যে দৰকাৰ পৰিলে আমি সেই মানুহখিনিৰ আমি জানাজা নকৰোঁ, আমি কবৰস্থানত কি কৰিবলৈ নিদিওঁ, মাটি দিবলৈ দাফন কলন কৰিবলৈ নিদিওঁ। এইটো আলোচনা কৰিছোঁ। আমি যদি ধৰোঁ, যদি আমি প্ৰথম পদক্ষেপ আমি লৈছোঁ যে তেওঁলোকৰ লগত আমি কৈছোঁ যে আপোনালোকেও আমাৰ লগত সহযোগিতা কৰক। গতিকে আমি সেই ল'ৰাটোক বা সেই যুৱকজনক কি কৰিব বিচাৰিছোঁ, ভাল কৰিবলৈ বিচাৰিছোঁ। তাৰ পিছতেও যদি তেখেতে হেৰি কৰে তেতিয়া আমি ধৰিলে প্ৰশাসনৰ লগত যোগাযোগ কৰিম আৰু প্ৰশাসনক আমি কি কৰিম, হেণ্ড অভাৰ কৰিম। অসম আদিত্য, বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।